তালৈ মাজত মাথো কেইটামান ঘণ্টা বাকী সমগ্ৰ ৰাজ্যত উখল মাখল পৰিৱেশ তেনে সময়ত এতিয়া মাছ ধৰাত ব্যস্ত হৈ পৰিছে অসমীয়া ডেকা গাভৰুৰ পৰা জ্যেষ্ঠজনলৈ অতিক্ৰম নহয় যুৱ ব্যৱসায়ী বিশিষ্ট সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই বিগত বৰ্ষসমূহ ধৰি গ'ল ৰাইজৰ মাজলৈ সুলভ আগবঢ়াইছে বিভিন্ন প্ৰজাতিৰ মাছ 2 কেজিৰ পৰা 5 কেজি ওজনলৈ ৰূপচন্দা 200 প্ৰতি কেজিত আনহাতে বাহু গাজকা ৰৌ মিৰিকা আদি মাছ 2 কেজিৰ পৰা 10 কেজি ওজনলৈ মাত্ৰ 400 টকা সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু সকলোকে বিচাৰিছোঁ যাতে সকলোৱে মন ৰঙাই ৰখে উপস্থিত কৰক আৰু লগতে আপোনালোক আহক শিৱসাগৰ জিলাৰ ভটিয়াপাৰ জেৰেঙা অঞ্চলত যিটো আমাৰ পুখুৰী আছে এই ভাস্কৰজ্যোতি চিনেমা হলৰ পিছফালে আমাৰ ইয়াতে দুটা ডাঙৰ ডাঙৰ ফিচাৰী আছে আৰু তাতে আমি আমাৰ থলুৱা যুৱক যুৱতীসকলে মাছ উৎপাদন কৰে আৰু প্ৰত্যেক বছৰে ভোগালীৰ দিনা উৰুকাৰ দিনা আমি শিৱসাগৰবাসী ৰাইজক মাছ খুৱাওঁ আৰু অতি সুলভ মূল্যত খুৱাওঁ যিহেতু এবাৰ মাছো ডাঙৰ হৈছে আপোনালোক আহিও ভাল পাব লৈও ভাল পাব লৈও আৰু পইচা দিও ভাল পাব কাৰণ পইচা দিলে আপোনালোকৰ গাতে নালাগিব কাৰণ ইমান সস্তাত আমি মাছবিলাক দি আছোঁ কাৰণ মাছবিলাকো হৈছে 2 কেজিৰ পৰা একদম 10 কেজিলৈকে আৰু আমি মাছৰ মূল্যও ধাৰ্য কৰিছোঁ 200 টকাৰ পৰা 400 টকা সেইকাৰণে সমূহ অসমবাসী ৰাইজক আকৌ শুভেচ্ছা জনাই নিমন্ত্ৰণ জনাইছোঁ আহক ইয়াৰ পৰা মাছ লওক আৰু একেলগে ভোজৰ ভাত খাওক 2 কেজি মাছ মানে আমাৰ 2 কেজিৰ পৰা ওপৰত এতিয়া ৰূপচন্দাৰ মাছবিলাক আমি 200 টকা কিলো ৰাখিছোঁ সেইবিলাক 6 কেজি 7 কেজি 8 কেজি এনেকুৱালৈকে আছে ষ্টাৰ্টিং 2 কেজিৰ পৰা আছে বাহু 400 টকা বাহু মিৰিকা ৰৌ এইবিলাক যিমান আছে গ্ৰাছ কাপ বিকেট সব 400 টকা কিলো 5 কেজি ওপৰত আছে মাছ ঘৰ বিহু আহিল মই নাহা ঘৰ বিহু Portfolio was sandamali report and